এলপি ইউপি জিটি পিজিটি 4টা পদৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া চলিছে মূলত পৰিৱেশটোৰ কাৰণে সময়টো সলনি হৈ আছে কিন্তু বেছি দেৰিও নহয় আমি মাননীয় মুখ্যমন্ত্ৰীৰ পৰা এটা তাৰিখ বিচাৰিছো সেই তাৰিখত খুব সোনকালে আমি এপইন্টমেন্ট বিলাক দিম আৰু এপইন্টমেন্ট বিলাক দিয়াৰ পাছত আমাৰ আৰু এটা অনুশীলন বাকি থাকিব সেইটো হল পোষ্টিং আমি ভ্যাকেন্সি চাই আৰু ইতিমধ্যে ট্ৰান্সফাৰ ৰেশনেলাইজেশ্যন ইত্যাদিৰ কাৰণে ভ্যাকেন্সি পজিশন বিলাকো সলনি হৈছে গতিকে এতিয়া নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকসকল তেওঁলোকৰ জিলাখন চূড়ান্ত হৈ যোৱাৰ পাছত সেই জিলাখনৰ কোনখন বিদ্যালয়ত তেওঁলোকক পোষ্টিং দিয়া হ'ব এইখিনিৰ কাৰণে আমাক কিছু সময় লাগে দেখা গৈছিল যে জিটি পোৱা আৰু এনেকুৱা প্ৰায় 850 কেণ্ডিডেট একেটা সময়তে তেওঁলোকে এলপি ইউপি টু সিলেক্ট হৈছিল গতিকে প্ৰভিজনাল মেৰিট লিষ্টত আহিছিল আমি তেওঁলোকক গোটেই ইনফৰমেশন খিনি দি ভলুন্টাৰীলি উইথড্ৰ কৰাৰ কথা কৈছিল আৰু যোৱা কালিলৈকে প্ৰায়খিনি কেণ্ডিডেটে এলপি ইউপিৰ পৰা তেওঁলোকে উইথড্ৰ কৰিছে গতিকে এলপি ইউপিত অতিৰিক্ত 800 তলৰ পৰা 800 কেণ্ডিডেট তেওঁলোকে অন্তৰ্ভুক্ত হৈ যাব আবেদন গ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি থোৱা আছে তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে ইয়াতো যেহেতু একেজন কেণ্ডিডেটে 5500 আবেদন কৰিছে 4500 আবেদন কৰিছে গতিকে গ্ৰেজুৱেট টিচাৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত আমি যেনেকে এলপি ইউপিৰ 5500 এটো সম্পূৰ্ণ কৰাৰ কাৰণে আগবাঢ়িছো ঠিক তেনেকে 5500 তেওঁলোকৰ তালিকা চূড়ান্ত হৈ যোৱাৰ পাছতে আমি যেটো দ্বিতীয় বিজ্ঞাপন 4500 পদৰ বিপৰীতে তাৰ আমি ডকুমেন্ট ভেৰিফিকেশন আৰম্ভ কৰিম আৰু আমি খুব সোনকালে সেইখিনি আমি সম্পূৰ্ণ কৰাৰ কাৰণে চেষ্টা নমস্কাৰ আপোনালোকে নিশ্চয় শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্য শুনিলে গতিকে শিক্ষামন্ত্ৰী মহোদয় যি শিক্ষা বিভাগৰ জৰিয়তে যি আদৰণীয় পদক্ষেপ লৈছে তাৰ ফলত শিক্ষা এলপি ইউপিৰ শিক্ষক পদৰ ক্ষেত্ৰত অভাৰলেপিংৰ সমস্যাটো নোহোৱা হ'ব আৰু তেখেতে নিজেই কৈছে যে 800ৰো অধিক নতুন প্ৰাৰ্থী তলৰ পৰা পুনৰ মেৰিট লিষ্টত সোমাব ইয়াৰ ফলত কম নম্বৰৰ কাৰণে যিসকল প্ৰাৰ্থীৰ নাম অহা নাছিল তেওঁলোকৰ কাৰণে এটা বৃহৎ সুযোগ বুলি ক'ব লাগিব কিয়নো 800ৰো অধিক প্ৰাৰ্থী পুনৰ নতুনকৈ তেওঁলোকৰ মেধা তালিকাত সোমাব আৰু তেওঁলোকৰ শিক্ষক হোৱাৰ সপোন পূৰ্ণ হোৱাৰ পথত বুলি ক'ব পাৰি গতিকে এই যে শিক্ষা বিভাগে এইবাৰ ডাবল এপইন্টমেন্টৰ সমস্যাটো সমাধানৰ কাৰণে যি ইনিচিয়েটিভ ললে তাৰ কাৰণে শিক্ষামন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহোদয় তথা শিক্ষা বিভাগক আমি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু ইয়াৰ পিছতেই তেখেতে 4500 পদৰ কথাও ক'লে যে যিহেতু একেখিনি প্ৰাৰ্থী তাতো আবেদন কৰিছে গতিকে 5550টা পদৰ ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পিছতেই বা নিযুক্তিৰ পিছতেই তাৰ ডকুমেন্ট ভেৰিফিকেশনৰ কামো আৰম্ভ কৰি সোনকালে নিযুক্তি দিয়াৰ কথা ক'লে গতিকে তেওঁলোকো যথেষ্ট চিন্তাত আছিল 4500 পদৰ প্ৰাৰ্থীসকল তেওঁলোকৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ কৰিছে আৰু আশা কৰা হৈছে যে অতি শীঘ্ৰেই তাৰ কামখিনিও আৰম্ভ হ'ব আৰু শিক্ষামন্ত্ৰী মহোদয়ে এই কথা তেওঁ উল্লেখ কৰিছে গতিকে ইয়াৰ পিছতে মুখ্যমন্ত্ৰী মহোদয় যোৱাকালি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য আপোনালোকে এবাৰ শুনি লওক অলপ অপেক্ষা কৰিছিল 1 তাৰিখৰ পৰা ডিপাৰ্টমেন্ট বিলাকৰ লটাৰী আৰম্ভ হ'ব কোন ডিপাৰ্টমেন্টত যাব ইন দি মিন টাইম প্ৰাথমিক শিক্ষকৰ ৰিজাল্ট এটা দিব বাকি আছে গতিকে অক্টোবৰৰ ভিতৰত প্ৰাথমিক শিক্ষকৰ 5000 পোষ্টৰ ৰিজাল্টটো হ'ব গতিকে মই ভাবো যে নৱেম্বৰ মাহত আমি নিযুক্তি বিলাক দিব পাৰিম গতিকে ইয়াত নিযুক্তিৰ 2-3টা প্ৰক্ৰিয়া আছে প্ৰথম এডিআৰই ৰিজাল্টটোক আমি ডিপাৰ্টমেন্টত দিব লাগিব ডিপাৰ্টমেন্টে আকৌ পোষ্ট চাই পোষ্টিং অৰ্ডাৰ বনাব লাগিব গতিকে প্ৰায় 15 দিন আমাক সময় লাগে এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনেও অফিচত কাম কৰিব পৰা নাছিল সবৰে এটাই টপিক চলি আছিল সেইটো কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম